শ্ৰেণীকোঠাৰ পৰিৱৰ্তে প্ৰখৰ ৰ'দত পথাৰত ছাত্ৰ-ছাত্ৰী শিক্ষাৰ্থী নহয় যেন পাকৈত ৰোৱনী শ্ৰেণীকোঠাৰ পৰিৱৰ্তে প্ৰখৰ ৰ'দক নেওচি পথাৰত ব্যস্ত যোৰহাটৰ চিনামৰা জাতীয় বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী ছাত্ৰসকলে যদি পাৱাৰ টিলাৰে মাটি চহাইছে ছাত্ৰীসকলে ইউনিফৰ্ম পিন্ধিয়েই ভুই ৰুইছে মুখত বিহুনাম লৈ ছাত্ৰ-ছাত্ৰীক সহযোগ কৰিছে শিক্ষয়িত্ৰীসকলে হয় যোৰহাটৰ এখন আগশাৰীৰ শিক্ষানুষ্ঠান হৈছে চিনামৰা জাতীয় বিদ্যালয় য'ত দেখা গৈছে এক ব্যতিক্ৰমী দৃশ্য শিক্ষা ক্ষেত্ৰত নতুন নতুন ধাৰণা গ্ৰহণ কৰি আহি থকা এই বিদ্যালয়খনত আজি পুথিগত শিক্ষাৰ বাহিৰে ছাত্ৰ-ছাত্ৰীসকলক বাস্তৱ জীৱনৰ সৈতে সংগতি ৰখা অনুশীলন দিয়া হৈছে প্ৰখৰ ৰ'দকো নেওচি বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে হাঁহি আনন্দৰ মাজতে পথাৰত নামি গুজিলে সোণগুটিৰ সেউজীয়া বীজ অৰ্থাৎ ভুই ৰোৱা কাৰ্যত ব্যস্ত হৈ পৰে ছাত্ৰ-ছাত্ৰীসকল বিদ্যালয়খনৰ 2002 চনত প্ৰতিষ্ঠা হৈছিল সেই সময়ৰ পৰাই সঞ্চালক দিব্যজ্যোতি শৰ্মাৰ নেতৃত্বত চিনামৰা জাতীয় বিদ্যালয়খনত ছাত্ৰ-ছাত্ৰীৰ বাবে এক সম্পূৰ্ণ জীৱনমুখী শিক্ষাৰ দিশে আগবাঢ়ি অহাৰ প্ৰচেষ্টা কৰি থকা হৈছে এই ভুই ৰোৱা কাৰ্যসূচী প্ৰতি বছৰে এক উৎসৱৰ ৰূপত উদযাপন কৰা হয় জ্ঞান আৰু কৰ্মই আমাৰ ধৰ্ম ইয়ে আমাৰ মৰ্ম এনে এক শ্লোগানৰ সৈতে চলা এই কাৰ্যসূচীত শিক্ষক শিক্ষয়িত্ৰী আৰু সমগ্ৰ ছাত্ৰ-ছাত্ৰীসকলে দলবদ্ধভাৱে অংশগ্ৰহণ কৰে প্ৰতি বছৰৰ দৰে এই বছৰো আহাৰ মাহত আমি ভুই ৰোৱা কাৰ্যসূচী পালন কৰিছোঁ ৰং ধেমালি হাঁহি মাতেৰে আমি আজি এই দিনটো খুব আনন্দৰে উপভোগ কৰিছোঁ খুব ভাল লাগিছে ধন্যবাদ আমি সকলো ছাত্ৰ-ছাত্ৰী ওলাই আহিছোঁ বৰ ভাল লাগিছে বহুত ভাল লাগিছে মই যোৱা 2 বছৰ ধৰি ইয়াত ভুই ৰুই আহিছোঁ যথেষ্ট ভাল লাগিছে আৰু মই কৈছোৱে আমাৰ বিদ্যালয়খন যথেষ্ট ব্যতিক্ৰম ইয়াত অকল ভুইয়ে নহয় ইয়াত ধানো কাটো আমি নও খাওঁ তৃপ্তিৰে এসাঁজ আৰু ইয়াত মানে কৃষিৰ কাৰ্যসূচী মানে শ্ৰেণীও দিয়া হয় তাৰ উপৰিও জন্মদিনত প্ৰত্যেক বছৰে একোটাকৈ গছপুলি দিয়া হয় মানে আমাক যে গছ আমাৰ প্ৰাণ সেইটো মানে আমাক উপলব্ধি কৰোৱা হৈছে আৰু যথেষ্ট ভাল লাগিছে আৰু বিদ্যালয়খনক মই যথেষ্ট ধন্যবাদ দিছোঁ এনেকুৱা কাৰ্যসূচী কৰি যাওক তাৰ প্ৰতি মই অনুৰোধ জনাইছোঁ কাৰণ বৰ্তমান সময়ত কি হৈছে যে আমাৰ নতুন প্ৰজন্মবোৰৰ সকলোৰে ঘৰে ঘৰে মানে খেতি নাই আৰু খেতি কৰিবলৈ অসুবিধাও হয় যিহেতু সকলো ঘৰত নাথাকে মানে নিজৰ কৰ্মসূত্ৰে হওক বা পঢ়িবৰ বাবে হওক সেইটো কাৰণে ঘৰৰ পৰা বাহিৰত থাকে বা আজিকালি কি হয় যে মোবাইলটো বহুত মানে চলাবলৈ লৈছে সেইটো কাৰণে আমাৰ মানে এই আমাৰ বিদ্যালয়ৰ ল'ৰা ছোৱালীবিলাকক যাতে কেঁচা মাটিৰ গোন্ধ আমি পাওঁ আমি যাতে খেতিয়কৰ মূল্য বুজি পাওঁ আমি যাতে কি হয় আমাৰ খাদ্য বস্তু যাতে নষ্ট নকৰোঁ আমি যাতে তেওঁলোকৰ প্ৰতি টোপাল ঘামৰ মূল্য বুজি পাওঁ সেইটো কাৰণে আমাক মানে সেইটো অনুভৱ কৰাবলৈ মানে এইটো পদক্ষেপ লোৱা হৈছে আৰু এইটো সঁচাকৈ বহুত শলাগ ল'বলগীয়া পদক্ষেপ বুলি মই ভাবোঁ আৰু তাতুত কৈছে নেহৰ বহাগৰ বিহুতিয়ৈ কেনে কৈ থাকো প্ৰত্যেক বছৰ দলে ৰূপচি খাদ্য মুগাৰে মহুৰা তাতুত কৈছে নেহৰৈ মাকো তাতুত কৈছে নেহৰ বহাগৰ বিহুতিয়ৈ কেনে কৈ থাকো কৃষিৰ মূল পাঠ শিকাবলৈ মাটিৰ সৈতে যোগসূত্ৰ গঢ়ি তোলা এই উদ্দেশ্যৰে সেয়া শুধুমাত্ৰ এখন পাঠ্যপুথিৰ অন্তৰ্ভুক্ত অধ্যায় যে নহয় বৰঞ্চ ই এক জীৱন পাঠ তাকে শিকোৱা হৈছে এই কৰ্মৰ জৰিয়তে সকলো ছাত্ৰ-ছাত্ৰীৰ মাজতে দেখা গৈছে ব্যতিক্ৰমী শিক্ষাৰ এক জীৱন্ত ৰূপ পাৰ্শ্বজ্যোতি গগৈ প্ৰতিবেদন নৰ্থ ইষ্ট নাও।